যোৱা 24 আৰু 25 অক্টোবৰ তাৰিখে গুৱাহাটীত আমাৰ অসম গণ পৰিষদ দলৰ এখন দীৰ্ঘদিনৰ বৈঠক অনুষ্ঠিত হৈছে। উক্ত বৈঠকত মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া সভাপতিত্ব কৰিছিল। কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে আদি কৰি দলৰ সমূহ বিষয়ববীয়া, দলৰ সমূহ বিধায়ক, দলৰ 2 গৰাকী সাংসদ উপস্থিত আছিল আৰু এই সভাতে অসমৰ 6 জনগোষ্ঠী টাই, আহোম, মৰাণ, মটক, চুতীয়া, কোচ আৰু জনগোষ্ঠীক চাহ জনগোষ্ঠীক আমাৰ সম্পূৰ্ণ সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এই সভাৰ পিছতে সভাপতি অতুল বৰা ডাঙৰীয়াই দলৰ সাংসদসকলক আৰু বিধায়কসকলক এই জনগোষ্ঠীসমূহৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনা কৰিবৰ কাৰণে আমাক কৰ্তৃত্ব আৰু নিৰ্দেশ দি আমাক মত বিনিময় কৰিব কৈছে। যোৱাকালি দিনৰ 11 বজাত আমি ডিব্ৰুগড়ত মটক জনগোষ্ঠীৰ সমূহ সংগঠনৰ লগত, আবেলি তিনিচুকীয়াত মৰণ জনগোষ্ঠীৰ সমূহ সংগঠনৰ লগত আৰু নিশা ডিব্ৰুগড়ত আহোম মহাসভা, আহোম ৰয়েল, টাই সাহিত্য সভাৰ লগত আমি আলোচনা কৰিছিলোঁ। তাত আমি স্পষ্টভাৱে কৈছিলোঁ যে আমি অসমৰ এই 6 জনগোষ্ঠীৰ জনজাতীয়কৰণ বিষয়টো অসম গণ পৰিষদে সম্পূৰ্ণ সমৰ্থন কৰোঁ। আজি খন্তেক সময়ৰ আগতে শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ লগত আমাৰ এক সুন্দৰ আলোচনা হয়। এতিয়া আৰু কেইটামান সংগঠনৰ, আহোম সংগঠনৰ কেইটামান সংগঠনৰ আমি আলোচনা বহিম। আকৌ আমাৰ আলোচনা সম্পূৰ্ণ সৌহাৰ্দ্যপূৰ্ণ হৈছে। আমি সদনৰ মজিয়াত, লোকসভাতে হওক, ৰাজ্যসভাতে হওক, বিধানসভাৰ মজিয়াতে হওক, এই 6 জনগোষ্ঠীৰ সমৰ্থনত আমাৰ বক্তব্য আমি উত্থাপন কৰিম আৰু অতি আন্তৰিকতাৰে 6 জনগোষ্ঠীৰ জনজাতীয়কৰণ সমৰ্থন জনোৱাৰ কথা আমাৰ মতামত ব্যক্ত কৰি তেখেতসকলৰ লগত মত বিনিময় কৰিম। টাই, আহোম, মৰাণ, মটক, চুতীয়া, কোচ আৰু চাহ জনগোষ্ঠীৰ জনজাতীয়কৰণ তেখেতসকলৰ সময়ৰ ভূমিপত্ৰ অসম গণ পৰিষদে তেওঁলোকক জনজাতীয়কৰণ হোৱাটো বিচাৰে আৰু এই দাবীত আমাৰ সম্পূৰ্ণ সমৰ্থন। আমি আশাবাদী, আমি আশাৰে আগবাঢ়ি আহিছোঁ আৰু আমাৰ যিটো সিদ্ধান্ত, আমি এই 6 জনগোষ্ঠীক সদনৰ ভিতৰে বাহিৰে সমৰ্থন জনাম আৰু আমাৰ এই সমৰ্থন অব্যাহত থাকিব। আৰু যদি সেইদিনাখন কোনো ভাল খবৰ নাহে আপোনালোকৰ কোন প্ৰতিষ্ঠিত? আমিতো সমৰ্থন জনাইছোৱে সদনৰ ভিতৰে বাহিৰে। এটা বিধানসভাৰ ডকুমেণ্টছ যেতিয়া পাব্লিক ডকুমেণ্টছ নহয়, তেতিয়াহ'লে মন্তব্য দিয়াটো উচিত নহয়। আমি আশাবাদী, আমি ভাল ফলাফল পাম বুলি আমাৰ বিশ্বাস আছে। থেংক ইউ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।